নিউজে পুনৰ ঘটিছে আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আমি কৈ আছিলোঁ যে আমি আজি আছোঁ ওদালগুৰি জিলাৰ ভুটীয়াচাং চাহ বাগিচাত আৰু ইয়াত যি কৰম পূজা কৰম পৰৱ উদযাপন কৰা হৈছে সেই অনুষ্ঠানত আমি আছোঁ আৰু ইয়াত দেখিছোঁ যে বিভিন্ন জনগোষ্ঠীৰ লোক ইয়াত আহি উপস্থিত হৈছে। তেওঁলোকৰ যি কলা সংস্কৃতি সেই কলা সংস্কৃতি প্ৰদৰ্শন কৰিছে। মই এইবাৰ যাব বিচাৰিছোঁ উৰিয়া জনগোষ্ঠীৰ দল সংগঠনৰ সন্মানীয় নেতৃবৰ্গৰ ওচৰলৈ। উৰিয়া জনগোষ্ঠীৰ উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতিৰ ওচৰলৈ আমি যাব বিচাৰোঁ। আপোনাক স্বাগতম জনাইছোঁ আসাম টক্সৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আজি এনে এক পৰিৱেশৰ মাজত আপোনালোক লগ পাইছোঁ, আপোনালোকৰ মনৰ ভাৱ কেনেধৰণৰ? সৰ্বপ্ৰথমে মই ইয়াত সমবেত আচাৰ কেন্দ্ৰীয় সমিতিৰ সমূহ বিষয়ববীয়া তথা সমূহ ৰাইজ সকলোকে কৰম পৰৱৰ আন্তৰিক শুভেচ্ছা আৰু জোহাৰ জনাইছোঁ। জোহাৰ। ইয়াত আমি সমবেত হয় এটা বস্তুৱে ক'ব বিচাৰোঁ, বহুতে হয়তো কুৱেশ্যন কৰিব যে জাতি জনগোষ্ঠীক লৈ ফালে। তো ইয়াত ইতিমধ্যে কিছু খন্তেক আগতে কোৱা গৈছিলে যে এটা জাতিৰ পৰিচয়টো হৈছে সেই জাতিৰ সংস্কৃতি। আমি নকওঁ, আমি মুখেদি নকওঁ, আমাৰ সংস্কৃতিহে ক'ব যে আমি কোন হয়, আমাৰ কলা কৃষ্টি কি, আমাৰ ভাষা কি, আমাৰ সাহিত্য কি। তো আমি দেখিবলৈ পাইছোঁ যে ভাৰতত আমি এটা স্বীকৃতিপ্ৰাপ্ত এটা আমি জাতি হওঁ। গোটেই বিশ্বই জানে, গোটেই বিশ্ব দৰবাৰে জানে আৰু ভাৰতৰ সংবিধানে স্বীকৃতি দিয়া ভাষাৰ ভিতৰত অন্যতম ভাষাটো হৈছে উৰিয়া ভাষা। কিন্তু অতি পুৰণি ভাষা থকা স্বত্তেও এই ভাষা বা উৰিয়া জাতিয়ে যি মৰ্যাদা আজি আমি অসমত পাব লাগিছিলে সেই বস্তুটো আমি পোৱা নাই। আমি বিগত সময়ত আমাৰ জাতি জনগোষ্ঠীৰ পৰা বিভিন্ন সময়ত অসমৰ কাৰণে বা ভাৰতৰ কাৰণে বহুত ত্যাগ বহুত বলিদান দিয়া হৈছে। অসমৰ ভাষাৰ যেতিয়া সমস্যা হৈছিলে সেই সময়ত আমাৰ উৰিয়া জাতিৰ মানে পৰমধন্য ব্যক্তি ৰঘুৱা তাঁতী ডাঙৰীয়াই নিজৰ উৰিয়া ভাষা থকা স্বত্তেও অসমীয়া ভাষা লিখিব লাগে বুলি পেলাই তেওঁলোকে স্বাক্ষৰ গ্ৰহণ কৰিছিলে। 3 লাখ উৰিয়া মানুহে স্বাক্ষৰ কৰি মানে এটা ছাৰ্ভে কৰি পেলাই দিছিলে, যাৰ ফলস্বৰূপে আজি অসমীয়া ভাষা স্বীকৃতি হিচাপে আছে। এইটো অপ্ৰিয় হ'লেও সঁচা কথা। তো তৎসত্ত্বেও আমাৰ কিন্তু জাতি জনগোষ্ঠীৰ ভাষাৰ ক্ষেত্ৰত কিন্তু বৰমূৰীয়াসকল বা অসম চৰকাৰে কোনো এটা গঠনমূলক পদক্ষেপ লোৱাটো আমি দেখিবলৈ পোৱা নাই। আমি দেখিবলৈ পাইছোঁ বিগত সময়ত আমাৰ কালচাৰ অতি চহকী, য'ত বিশ্ব প্ৰসিদ্ধ ডান্সাৰ মাইকেল জেকচন ডাঙৰীয়াই আমাৰ কে মহাপাত্ৰ ডাঙৰীয়াৰ পৰা ওড়িশী নৃত্য প্ৰশিক্ষণ লৈছিল। কিন্তু তেনে এটা জাতি থকা স্বত্তেও পিছতো কিন্তু আমাৰ জাতি জনগোষ্ঠীক যি ধৰণে চৰকাৰে মানে গুৰুত্ব দিব লাগিছিলে সেই গুৰুত্ব আজিলৈকে আমি পোৱা নাই। আমি এইখিনিতে দেখুৱাই ল'ব বিচাৰিছোঁ উৰিয়া জনগোষ্ঠীৰ চহকী সংস্কৃতি আছে, সেই সংস্কৃতিৰ কিছু নিদৰ্শন আমি দেখুৱাই ল'ব বিচাৰিছোঁ।
জনগোষ্ঠীৰ লোকসকলো ইয়াত উপস্থিত আছে। আমি তেখেতসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ। এই কৰম পূজা কৰম পৰৱৰ কৈছোঁ আপোনালোকৰ জনগোষ্ঠী কিদৰে আগুৱাই লৈ যাব আগন্তুক সেই বিষয়ে দুই এটা ক'ব। হয়, পোনপ্ৰথমে 2020 বৰ্ষৰ ভাদুৱা দক্ষিণ উঠা কৰম পৰৱৰ সমগ্ৰ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আদিবাসী পৰ্যটন জনগোষ্ঠীৰ তৰফৰ পৰা যিহেতুকে আজি এই শুভেচ্ছাৰ পৰা আমি এটাই কথা ক'ব বিচাৰিছোঁ, অসমত যিহেতুকে আমি পূৰ্বৰ পৰা বসবাস কৰি যিহেতুকে আহিছোঁ, আদিবাসীৰ অবিচ্ছেদ্য অংগ পৰ্যটন জনগোষ্ঠী আৰু এই পৰ্যটন জনগোষ্ঠী আজি অসমত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ সৈতে কান্ধত কান্ধ মিলাই আজি আমি এই পৰ্যায় জনগোষ্ঠীৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত আদিবাসী ছাত্ৰ সন্থা আশাৰ জৰিয়তে আমি প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰি আহিছোঁ। আহি যিহেতুকে পৰ্যায় জনগোষ্ঠী ভাৰতবৰ্ষৰ উৰিষ্যা অন্ধ্ৰপ্ৰদেশ আদি কৰি ঝাৰখণ্ড ছত্তীশগড় ৱেষ্ট বেংগলত এই পৰ্যায় জনগোষ্ঠীটোৱে কিন্তু জনজাতিকৰণৰ মৰ্যাদা পাইছে। ঠিক তেনেদৰে ভাৰতবৰ্ষৰ একেখন সংবিধানৰ পৰিচালিত অসম ৰাজ্যখনত আদিবাসী পৰ্যায় জনগোষ্ঠী বিভিন্ন শোষণ বঞ্চনাৰ জৰিয়তে আজি বঞ্চিত কৰি ৰখা হৈছে। আজি জ্বলন্ত সমস্যা আদিবাসী পৰ্যায় সমাজত আছে। সেই জ্বলন্ত সমস্যাসমূহৰ ক্ষেত্ৰত আজি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আদিবাসী ছাত্ৰ সন্থাৰ কান্ধত কান্ধ মিলাই আজি আমি দাবী উত্থাপন কৰি আহিছোঁ। কিন্তু পৰ্যায় জনগোষ্ঠী আজি কোনো এটা সমস্যাই সমাধান কৰা নাই। আজি প্ৰতিটো নিৰ্বাচনৰ প্ৰায় মুহূৰ্তত আদিবাসী জনগোষ্ঠীৰ সমস্যাসমূহ প্ৰতিশ্ৰুতি দিয়ে তেখেতসকলে সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত, কিন্তু আজি তাৰিখলৈকে কোনো সমস্যা সমাধান কৰাৰ পৰিলক্ষিত আমাৰ হোৱা নাই। আৰু এটাই কথা, আমি যিহেতুকে অসমৰ আদিবাসী জনগোষ্ঠী তথা পৰ্যায় জনগোষ্ঠীয়ে আমি অন্যান্য জনগোষ্ঠীৰ সৈতে আমি কান্ধত কান্ধ মিলাই আমি চলি দিব বিচাৰোঁ। কাৰণ আমাৰ এই আদিবাসী পৰ্যায় জনগোষ্ঠীক যদি কোনোবাই বিকৃত ৰূপ কৰি চাহ জনগোষ্ঠী যদি ক'ব বিচাৰে, তেতিয়াহ'লে কিন্তু আমাৰ গাঁৱত এটা চৰ মাৰা যেন অনুভৱ হয় আৰু আমাৰ অপমান কৰা যেন অনুভৱ হয়। সেইকাৰণে আজি আমি এই মঞ্চৰ পৰাই আমি সকীয়াই দিব বিচাৰিছোঁ, আদিবাসী জনগোষ্ঠী তথা এই পৰ্যায় জনগোষ্ঠীক যদি কোনোবাই বিকৃত ৰূপ দি কোনোবা চাহ জনগোষ্ঠী যদি ক'ব বিচাৰে, তেতিয়া আমি তেখেতসকলক আমি এটাই কথা ক'ব বিচাৰিছোঁ, আমি কোনো ধৰণৰ কোনো চাহ বা কোনো জনগোষ্ঠী আমি নহয়। আমি এইখন ভাৰতবৰ্ষৰে মূল নিবাসী হয়, এইখন অসমৰ আমি খিলঞ্জীয়া হয় আৰু এইখন অসমতে আমি যিহেতুকে বায়ু পানী খাই আমি জীয়াই আছোঁ। আৰু এটাই কথা ক'ব বিচাৰিছোঁ, যেতিয়ালৈকে এই পৃথিৱীত চন্দ্ৰ সূৰ্য থাকিব, তেতিয়ালৈকে যদি অসমৰ আদিবাসী পৰ্যায়সমূহসকলৰ যদি কোনো ধৰণৰ সমস্যা সমাধান নহয়, তেতিয়ালৈকে কিন্তু আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত আমি প্ৰতিটো জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰত আমি মাত মাতি যাম। আৰু প্ৰতিটো সমস্যাই যদি চৰকাৰে সমাধান কৰাৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ আওকাণ বা কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে, তেতিয়া কিন্তু চৰকাৰক আমি প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি কৈ আহিছোঁ যে আগন্তুক 2021 চনৰ অসম বিধানসভা নিৰ্বাচন আছে। আৰু এই অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ আদিবাসী তথা এই পৰ্যায় জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি আজি এই কৰম উৎসৱৰ জৰিয়তে চৰকাৰক আমি আহ্বান জনাইছোঁ। কাৰণ চৰকাৰখনে আজি প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতসকলে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি তেখেতক প্ৰদান কৰি আহিছে। অসমত বহুকেইটা চৰকাৰে বহুকেইটা দলৰ চৰকাৰে শাসন কাৰ্যকলাপ কৰি গ'ল। কংগ্ৰেছ হওক বিজেপি হওক, বৰ্তমান যিহেতুকে বিজেপি ভাগৰ নিশ্চিত অসম চৰকাৰ আছে, ভাৰতত বিজেপি চৰকাৰ আছে। এই বিজেপি চৰকাৰক আমি আজি এই মঞ্চৰ যোগেদি আমি সকীয়াই দিব বিচাৰিছোঁ, 2021 চনৰ প্ৰাক মুহূৰ্তত আমাৰ জনজাতিকৰণৰ মৰ্যাদা লাগে। কাৰণ আমি মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ। আমিও নিজৰ যি ৰাজহাড়, এই ৰাজহাড় থিয় হৈ আমি গৌৰৱে যাতে আদিবাসী জনগোষ্ঠী আমি ক'ব পাৰোঁ, এই কথাটো আমি চৰকাৰক আমি আহ্বান জনাইছোঁ। আমি কেতিয়াও চাহ জনগোষ্ঠী যদি কোনোবাই বলপূৰ্বকভাৱে আদিবাসী বা পৰ্যায় জনগোষ্ঠী যদি দিব বিচাৰে, তেতিয়া তেখেতক আমি এটাই কথা ক'ব বিচাৰিছোঁ, যদি তেখেতক বলপূৰ্বকভাৱে আদিবাসী জনগোষ্ঠী আৰু পৰ্যায় জনগোষ্ঠী চাহ জনগোষ্ঠী বুলি ক'ব বিচাৰে, তেতিয়াহ'লে তেখেতসকলে ইতিহাসৰ জ্ঞান নাই বুলি আমি ক'ব বিচাৰিম। কাৰণ আমি এই ভাৰতবৰ্ষৰ মূল নিবাসী আৰু এই জয়পাল সিং মুণ্ডা, বিৰচা মুণ্ডাৰ তেজ আমাৰ শৰীৰত আছে। আৰু যেতিয়ালৈকে অসমৰ আদিবাসী পৰ্যায় জনগোষ্ঠীৰ শৰীৰত বিৰচা মুণ্ডা আৰু জয়পাল সিং মুণ্ডাৰ তেজ থাকিব, মৃত্যুৰ শেষ মুহূৰ্তলৈকে
আদিবাসী খোজত বিৰছা মুণ্ডাৰ অন্তিম মুহূৰ্তত অৰ্থাৎ তেজ থকালৈকে অসমৰ আদিবাসী জনগোষ্ঠীৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত চৰকাৰৰ সন্মুখত দাবী উত্থাপন কৰিব যে সমস্যা অতি শীঘ্ৰে সমাধান হ'ব লাগে। কাৰণ আজি চাওক অসমৰ কাৰণে আদিবাসী জনগোষ্ঠীয়ে কি কৰা নাই। অসমৰ কাৰণে অসমৰ প্ৰতিখন চাহ বাগিচাত গছৰ কাম মাটি পেলাই আমাৰ আই মাতৃসকলে বাগিচাত কাম কৰি তেখেতসকলে অসমখনক বিশ্ব দৰবাৰত অসমখনক প্ৰতিষ্ঠা কৰিছে, সুনাম কৰিবলৈ সক্ষম হৈছে। আৰু সেই আদিবাসী জনগোষ্ঠীৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত কোনো সমস্যা সমাধান কৰা আমাৰ দৃষ্টিত পৰিলক্ষিত হোৱা নাই। আজি চাওক অসমৰ চাহ শ্ৰমিকসকলৰ 350 টকা হাজিৰা দিব লাগে বুলি আদিবাসী ছাত্ৰ সন্থাই দাবী উত্থাপন কৰি আহিছে। চৰকাৰে প্ৰতিশ্ৰুতি দিছিল 2016 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত প্ৰাক মুহূৰ্তত প্ৰতিশ্ৰুতি দিছিল 350 টকা হাজিৰা প্ৰদান কৰা হ'ব বুলি কৈছিল। অসমৰ আদিবাসীসকলক ম্যাদী পট্টা প্ৰদান কৰিম বুলি কৈছিল। আজিলৈকে সেই ম্যাদী পট্টা প্ৰদান কৰা নহ'ল। গতিকে আমি চৰকাৰে আমি কি ক'ম, মিছলীয়া আখ্যা দিব বিচাৰিছোঁ। আৰু এটাই কথা, কাৰণ আমি মানুহ হিচাপে জীয়াই থাকিব বিচাৰিছোঁ। আই যদি নিজৰ পৰিচয় যদি আমি নিজে দিব নোৱাৰোঁ, তেতিয়াহ'লে এইখন অসমত আমি জীয়াই থকাতকৈ নথকাই ভাল। সেইকাৰণে এটা কথা বিচাৰিছোঁ। সেইকাৰণে আজি কৰম উৎসৱৰ জৰিয়তে, কাৰণ সংস্কৃতি থাকিলে জাতি থাকিব, যদি সংস্কৃতি নাথাকে তেতিয়াহ'লে জাতি হেৰাই যাব। সেইকাৰণে এই কৰম উৎসৱ আমি প্ৰতি বছৰে এই ভাদ একাদশী তিথিত আমি উলহ মালহেৰে পালন কৰি আহিছোঁ। অনাগত দিনত আমি পালন কৰি যাম। আৰু এই কৰম উৎসৱৰ এই ছবিৰ পৰাই আমি চৰকাৰক, অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আমি আজি সঁচাই দিব বিচাৰিছোঁ যে 2021 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাক কিন্তু জনজাতিকৰণ লাগিব। অন্যথাই 2021 চনত কিন্তু অসমৰ পৰা বিজেপিক পুলিয়ে পোখাই উভালি দিবৰ কাৰণে অসমৰ আদিবাসীসকলে কঁকালত টঙালি বান্ধিছে আৰু ইতিমধ্যে সংকল্প লৈছে। গতিকে 2021 চনৰ আগত যদি আমাৰ জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে, তেতিয়াহ'লে 2021 চনৰ অসম বিধানসভাৰ নিৰ্বাচনত প্ৰতিটো আদিবাসীৰ পৰিয়ালৰ ঘৰে ঘৰে পদলীয়া গৈ ক'ব যে আদিবাসী কি বুলি কয়, বিজেপি চৰকাৰক ভোট দিব নালাগে বুলি। তেতিয়া বিজেপিৰ বিৰুদ্ধে আমি লাগি যাম। গতিকে এটাই কথা, যিহেতুকে আমি বৰজা জনগোষ্ঠী আৰু এই বৰজা জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ লগত সদায় থাকিব, আদিবাসী ছাত্ৰ সন্থাৰ লগত থাকিব। আদিবাসীক আমি গৌৰৱ অনুভৱ কৰোঁ। কাৰণ আৰু এই আদিবাসীক যদি কোনোবাই বিকৃত ৰূপ দিব বিচাৰে, তেতিয়া কিন্তু আমি কেতিয়াও সহ্য নকৰোঁ আৰু নকৰোঁ।